প্ৰথম পৰ্যায়ৰ বান সাহায্যত বিসংগতি বহু বন্যাৰ্ত সাহায্যৰ পৰা বঞ্চিত একাংশ বন্যাৰ্তৰ একাউণ্টত সোমাল দুবাৰকৈ সাহায্য বান সাহায্যৰ খেলিমেলিৰ তদন্ত হ'ব বুলি মন্তব্য কেবিনেট মন্ত্ৰী বিমল বৰাৰ দুদিনৰ ভিতৰত আনিব লাগে ঘৰত আমি সোমোৱাব লাগে প্ৰেক্টিকেলি সেই মানুহটো প্ৰত্যেকৰ ঘৰত যাব নাযাবতো পাৰে বা নোৱাৰিছে যাবলৈ তেওঁ তেনেকে দিছে লিষ্ট বনাই আমাক দিছে এনকোয়াৰি হ'ব এইটো ওপৰত ডেফিনেটলি এনকোয়াৰি হ'ব একেটা নামকে 2ৰ পৰা 4বাৰকৈ অন্তৰ্ভুক্ত হ'ল বন্যাৰ্তৰ তালিকাত নাম একেটাই কিন্তু একাউণ্ট বেলেগ বেলেগ যাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰথম পৰ্যায়ৰ 15,000 টকাৰ সাহায্য একেজন ব্যক্তিয়ে পালে দুবাৰকৈ কোনোবাই পাইছে 4বাৰকৈ সংবাদমেলত এই তথ্য দাঙি ধৰিলে মন্ত্ৰী বিমল বৰাই কিবা এটা আমি এইটো কৈ দিব নোৱাৰো গতিকে এই যে এইকেইজন মানুহে কিয় 4টা নম্বৰ দিব নিয়মতেতো এইটোতো হয় জানো কথাটো শুদ্ধ এইটো কাৰণে আমি গালিও খাব লগা হৈছে এতিয়া কোনোবাইতো ডাবল টিপুল কৰাৰ কাৰণে এইবিলাক গণ্ডগোল হৈছে মাত্ৰ দুদিনৰ ভিতৰত শিক্ষকসকলে 19,000 একাউণ্ট সংগ্ৰহ কৰাটো কঠিন কাম আছিল কিছু মানৱীয় ভুল হোৱাৰ বাবেও বান সাহায্যত খেলিমেলি হোৱাৰ কথা স্বীকাৰ মন্ত্ৰী বিমল বৰাৰ বান সাহায্যত খেলিমেলি হোৱাক লৈ প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বহু পৰিয়ালে দুবাৰকৈ টকা লাভ কৰাৰ পাছত এটা অংশ ঘূৰাই দিছে বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ বাদ পৰি যোৱা লোকেও শীঘ্ৰে পাব সাহায্য উত্তেজনা সৃষ্টিৰ উদ্দেশ্যৰে ৰাজনীতিক নকৰিবলৈ সকলো পক্ষকে আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰীজনে আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়িছো এতিয়া তেওঁলোক এই মানে উত্তেজনাৰ সৃষ্টি কৰিবৰ বাবে যাতে ৰাজনীতি নকৰে এতিয়া ৰাজনীতি কৰাৰ সময় নহয় এতিয়া আমি হাতে হাত ধৰি আগবঢ়াৰ সময় শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু সোণাৰীৰ পৰা হাংচিংকৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ